কৰিছো যে আমাৰ ল'ৰা ছোৱালীয়ে টকা পইচা ঘোষ নিদিয়াকৈও চৰকাৰী চাকৰি পাব পাৰে 2021 চনত আমি কৈছিলো যে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম কিন্তু আমি 1 লাখ অতিক্ৰম কৰি আজি পৰ্যন্ত যোৱা 5 বছৰত আমি 1,60,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ঘোষ নিদিয়াকৈ টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে তাৰ আমি এটা বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিলো এতিয়া মোক ল'ৰা ছোৱালীয়ে সোধে যে মামা দাদা এডিআৰি 3 কেতিয়া হ'ব অৰ্থাৎ ল'ৰা ছোৱালীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে আমাৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত আমি কিবা এটা কৰ্মসংস্থাপনৰ সুবিধা পাম ৰনোজ বেগু ডাঙৰীয়া আৰু মই আলোচনা কৰিছিলো আমি দেখিছো যে এই 5 বছৰ নহয় অহা 5 বছৰতো আমি 1.5 লাখ 2 লাখ ল'ৰাক আৰু চৰকাৰী চাকৰি আমি দিব পাৰিম অকল শিক্ষক আৰু অধ্যাপক অধ্যাপিকা আমি প্ৰায় 55,000 নতুন ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি আমি দিব পাৰিম অৰ্থাৎ আমাৰ যিটো লক্ষ্য এফালে উদ্যোগ যাতে আমাৰ ল'ৰা ছোৱালীয়ে উদ্যোগত কাম কৰিব পাৰে এফালে হাই স্কিল AI যিটো আমি ITI দেখুৱালো ইয়াত ল'ৰা ছোৱালী পাছ কৰাৰ লগে লগে ভাৰতৰ যিকোনো জাগাৰ পৰা মেনুফেকচাৰিং সমূহে আমাৰ ল'ৰা ছোৱালীক লৈ যাব not as a security guard in high paying jobs আমি ফৰেন ল্যাঙ্গুৱেজ আৰম্ভ কৰিছো যে আমাৰ ল'ৰা ছোৱালীয়ে জাপানী ভাষা শিকিব কোৰিয়ান ভাষা শিকিব আৰু বাহিৰতো ল্যাঙ্গুৱেজ আৰু স্কিল দুইটা হাতত লৈ বাহিৰলৈকে কাম কৰিব যাব যোৱা 7 দিন আমাৰ ল'ৰা ছোৱালীক আমি আৰু এটা স্কিমৰ জৰিয়তে ব্যৱসায় আৰু বাণিজ্য কৰাৰ বাবেও সুবিধা দিছো অৰ্থাৎ ডিস্টিং আৰু ক্লিয়াৰ এটা অবজেক্টিভ আমাৰ আছে যে অসমত নিবনুৱা সমস্যা থাকিব নালাগে নিবনুৱা আমি কেনেকৈ সমাধান কৰিম শিক্ষা ব্যৱস্থা শিক্ষাই স্কিল বেস এটা মেন পাৱাৰ তৈয়াৰী কৰিব চৰকাৰে উদ্যোগ আনিব আৰু আত্মনিৰ্ভৰশীল হোৱাৰ বাবেও কৃষি খণ্ড হৰ্টিকালচাৰক কেন্দ্ৰ কৰি সাৰ্ভিস সেক্টৰক কেন্দ্ৰ কৰি আমাৰ আত্মনিৰ্ভৰ হোৱাৰ প্ৰচেষ্টা থাকিব আৰু চৰকাৰী চাকৰিও আমি নিকা আৰু সুন্দৰভাৱে আমি আগুৱাই লৈ গৈ থাকিম এই গোটেই কেইটা প্ৰয়াসৰ লগত আটাইতকৈ ইম্পৰ্টেন্ট কি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰে আৰ্থিক দৈন্যতাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে ড্ৰপ আউট হ'ব নালাগে 3 বছৰ আগতে আমি যেতিয়া নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলো ই অসমৰ শিক্ষা ব্যৱস্থাৰ এটা মাইলৰ খুঁটাত পৰিণত হৈছিল আপোনালোকে জানি ভাল পাব যোৱা বছৰৰ তুলনাত এই বছৰ অসমৰ কলেজত এডমিশন লোৱা ছোৱালীৰ সংখ্যা 50,000 বৃদ্ধি পাইছে আৰু তাৰ মূল কাৰণটোৱে হৈছে নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিয়ে আৰ্থিকভাৱে দুৰ্বল ছোৱালীসকলক এটা শক্তি দিছে যে দেউতা তুমি মোৰ পঢ়াৰ কাৰণে খৰচ কৰিব নালাগে চৰকাৰে আমাক পঢ়ুৱাব
মাকেও ছোৱালীৰ পঢ়াৰ এডমিশ্যনৰ পৰা নিযুত মইনালৈকে গোটেইখিনি হোৱাৰ পিছত স্বাভাৱিকভাৱে ছোৱালীজনীক সোনকালে বিয়া দিয়াৰ চিন্তা বাদ দিছে আৰু অসমৰ উচ্চ শিক্ষাৰ জগতখনত নিজৰ ছোৱালীজনীক প্ৰৱেশ কৰাৰ বাবে প্ৰেৰণা যোগাইছে। সেই প্ৰক্ৰিয়াৰ লগত অংশ বা সেই প্ৰক্ৰিয়াৰ লগতে সংযোগ কৰি আজি আমাৰ ছাত্ৰসকলৰ বাবেও আমি অলপ সময় পিছতে নিযুত বাবু আঁচনি আৰম্ভ কৰিম। এই নিযুত বাবু আঁচনিত ডিগ্ৰীত যিসকল ষ্টুডেণ্টে নাম লগাব তেওঁলোকে ফ্ৰী এডমিশ্যন পাব আৰু লগত কলেজ চলি থাকে 10 মাহ, 10 মাহৰ বাবে প্ৰতি মাহতে 1000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। এই ষ্টুডেণ্টসকল যেতিয়া ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ যাব এই টকা তেওঁলোকে পায়েই থাকিব আৰু ছেকেণ্ড ইয়াৰৰ পৰা থাৰ্ড ইয়াৰ গ'লেও এই টকা তেওঁলোকে পাই থাকিব। মাত্ৰ এটা কণ্ডিশ্যন, ষ্টুডেণ্টজন উশৃংখল হ'ব নালাগিব আৰু নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব লাগিব। এই দুটা কণ্ডিশ্যনত আপোনালোকে প্ৰত্যেক মাহত 1000কৈ 3 বছৰৰ বাবে লাভ কৰিব। কোনোবাই মোক ক'ব যে মামা আমি ছেকেণ্ড ইয়াৰত পঢ়ি আছো, থাৰ্ড ইয়াৰত পঢ়ি আছো, আমি নাপাম নেকি? উত্তৰটো হ'ব আপোনালোকেও পাব, কিন্তু পোষ্ট গ্ৰেজুৱেটত নাম লগাব লাগিব, তেতিয়া ডেফিনেটলি আপোনালোকে পাব। এই 2 বছৰ অপেক্ষা কৰিব লাগিব। নিযুত মইনাও আমি তেনেকে আৰম্ভ কৰিছিলো আৰু যিসকলে ডিগ্ৰী পাছ কৰি পোষ্ট গ্ৰেজুৱেটত নাম লগাব তেওঁলোকক আমি 2 বছৰৰ বাবে মাহত 2000 টকাকৈ আমি দি যাম। কিবা কাৰণত অহা বছৰসমূহত যদি আমাৰ আৰ্থিক শক্তি বাঢ়ে আমি এই স্কলাৰশ্বিপৰ পৰিমাণো বঢ়াই লৈ গৈ থাকিম। মই বিশ্বাস কৰোঁ যোৱাবাৰ যেনেকে ছোৱালীৰ 50,000 এডমিশ্যন বৃদ্ধি হ'ল, এই আঁচনিৰ ফলত নিশ্চয় ল'ৰাৰ এডমিশ্যনো 50,000 আৰু বৃদ্ধি হ'ব। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু এটা আঁচনিৰ কাৰণে অনুৰোধ কৰিম। আটাইতকৈ পইচাৰ প্ৰয়োজন আমাৰ যিসকলে BEd পৰীক্ষা BEdত এডমিশ্যন লৈছে, কলেজবিলাকত BEdৰ কাৰণে বহুত পইচা দিব লাগে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে BEdত এডমিশ্যন পৰা নাই। গতিকে BEd ষ্টুডেণ্টৰ কাৰণে আমি এটা স্পেচিয়েল নিযুত মইনা আৰু নিযুত বাবু আৰম্ভ কৰিব লাগে, যাতে কলেজৰ ফিজখিনি ল'ৰা ছোৱালীয়ে দিব পাৰে। দুখীয়া ল'ৰা ছোৱালী যাতে BEd পঢ়াৰ পৰা বঞ্চিত হ'ব নালাগে, এই দিশটো আমি নিশ্চিতভাৱে লক্ষ্য কৰিম। আজি আমি 2টা আঁচনি, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, এই আঁচনিটো আমি এটা নতুন উদ্দেশ্যৰে লৈছো। ডিগ্ৰী আমি পাছ কৰিলো, কিহত পাছ কৰিলো? পলিটিকেল চায়েন্সত। প্ৰফেচাৰৰ চাকৰি নাই, ছাবজেক্ট টিচাৰ ৰিটায়াৰ হোৱা নাই, আমাৰ কি হ'ব? তাৰমানে এটা বছৰ আমি ৰিস্কিলিং কৰিব লাগিব। যি ডিগ্ৰীলৈকে পঢ়িলো কিন্তু এমপ্লয়েবল হোৱাৰ কাৰণে প্ৰথমটো চেষ্টা কৰিলো যে কৰবাত ছাবজেক্ট টিচাৰ পাম নেকি, ADRE পালো নেকি। যি আমি চেষ্টা কৰিলো নোৱাৰিলো, তেতিয়া আমি কি হ'ব? আমি ৰিস্কিলিং কৰিব লাগিব। কোনোবাই গৈ তেওঁলোকে নতুনকৈ প্ৰাসংগিক